মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰএছ টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টমমান শ্ৰেণীৰ তৃতীয়টো পাঠ এন ফ্ৰাংকৰ ডায়েৰী। পাঠটো বৰ ইম্পৰ্টেণ্ট আৰু বহুতখিনি জ্ঞান আহৰণ কৰিব পাৰিবা এই পাঠটো অধ্যয়ন কৰিলে। প্ৰথমতে তোমালোকে কি কৰিবা, পাঠটো থৰলি প্ৰথমৰ পৰা শেষলৈ পঢ়ি ল'বা। তাৰ পিছত এই কুৱেশ্যন এনসাৰখিনি লিখি ল'বা। এন ফ্ৰাংকৰ ডায়েৰী ক্লাছ 8 পাঠ ভিত্তিক ক্ৰিয়াকলাপ। 1 নম্বৰটোত চোৱা, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। 1 নম্বৰটোত হৈছে জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। জন্মসূত্ৰে এ ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। এন ফ্ৰাংক ইহুদী সম্প্ৰদায়ৰ ছোৱালী আছিল। দ্বিতীয় প্ৰশ্নটো চোৱা, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? এন ফ্ৰাংকৰ দেউতাকৰ নাম আছিল অটো ফ্ৰাংক। নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে ক'ত লুকাই আছিল? চোৱা, নাজী বাহিনীৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোক 2 বছৰ কাল এটা পণ্যগাৰত লুকাই আছিল। এন ফ্ৰাংকে কেতিয়াৰ পৰা কেতিয়ালৈকে দিনলেখা লিখিছিল? এন ফ্ৰাংকে 1942 চনৰ পৰা 42 চনৰ 12 জুনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে দিনলেখা লিখিছিল। চোৱা, মই মাজতে এষাৰ কথা কওঁ, তোমালোকে যদি পাঠটো পঢ়া নাই ভালকৈ পঢ়ি ল'ব। মই হয়তো বেছি সময় যদি পাঠৰ কথা ইয়াতে বুজাই দিব যাওঁ বহুত সময় লাগিব, আৰু যদি তোমালোকক পাঠটোও ধুনীয়াকৈ বুজাই দিব লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। মই যদি 100টা কমেণ্ট যদি আহে যে পাঠটো আমাক ধুনীয়াকৈ বুজাই দিয়ক, তেতিয়াহ'লে নিশ্চয় মই ভিডিঅ'টো পাঠটো বুজাই এটা ভিডিঅ' বনাই তোমালোকক দিম। গতিকে 100টা কমেণ্ট আহিব লাগিব। যদি তোমালোকক পাঠটো বুজাই দিব লাগে তোমালোকে কমেণ্ট কৰিবা। আৰু চোৱা, একেবাৰে শ্বৰ্টকাট কৰি দিছোঁ মই কুৱেশ্যনখিনি, একেবাৰে শ্বৰ্ট কৰি দিছোঁ। ইয়াতকৈ শ্বৰ্ট আৰু কোনেও কৰি দিব নোৱাৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? এই সেনাধ্যক্ষজনে ইহুদীসকলক কি কৰিছিল? চোৱা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম হৈছে এডলফ হিটলাৰ। অকল এইটোও লিখি দিব পাৰা তোমালোকে, এডলফ হিটলাৰ। তেখেত ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিছিল। লাখ লাখ ইহুদীক তেওঁ নিজে আৰু সেনাই হতুৱাই নৃশংসভাৱে হত্যা কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এন ফ্ৰাংকে কিয় দিনলেখা লিখিবলৈ চেষ্টা কৰিছিল? এটা 2 নম্বৰী কুৱেশ্যন। নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ গোটেই ফ্ৰাংক পৰিয়াল 2 বছৰ কাল এটি পণ্যাগাৰত আত্মগোপন কৰি আছিল। যন্ত্ৰণা কাতৰ এই আত্মগোপন জীৱনৰ কৰুণ কাহিনী ধৰি ৰাখিবলৈকে 13 বছৰীয়া এন ফ্ৰাংকে দিনলেখা লিখিবলৈ ইচ্ছা কৰিছিল। তাৰপিছত 2 নম্বৰটো, দিনলেখাসমূহ এন ফ্ৰাংকে কিয় সম্পাদনা কৰিছিল? দিনলেখাসমূহ পুথি আকাৰে প্ৰকাশ কৰিবলৈ সম্পাদনা কৰিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, অটো ফ্ৰাংকে পৰিয়ালসহ কিয় পণ্যগাৰত আত্মগোপন কৰি আছিল? নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ অটো ফ্ৰাংকে পণ্যগাৰত আত্মগোপন কৰি আছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মানুহতকৈ কাগজৰ ধৈৰ্য বেছি বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল কিয়? বুজাই লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক কেনেকুৱা ইম্পৰ্টেণ্ট মই ক'ব নোৱাৰোঁ দেই, বহুত ইম্পৰ্টেণ্ট এইবিলাক কুৱেশ্যন। অকল পৰীক্ষাত অহাৰ কাৰণে নহয়, এইবিলাক জানাটো বৰ দৰকাৰ। চোৱাচোন, 13 বছৰীয়া ছোৱালীজনীয়ে কি বুলি কৈছিল যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি, এই বুলি এন ফ্ৰাংকে উপলব্ধি কৰিছিল। চোৱা কিমান ডাঙৰ কথা হয়নে? চোৱা এনচাৰটোত চোৱা, এন ফ্ৰাংকে 13 বছৰ বয়সতে দিনলেখা লিখিবলৈ আৰম্ভ কৰিছিল। আষ্টানি দিছোঁ, তোমালোকে বুজি পোৱা সহজ হ'ব। আখৰৰ মাজেৰে গ'লেও একো নাই, মই মাতি দিওঁতেও ইমান আৰু চিধা হৈ নাথাকে আজবিলাক। এই দিনলেখাত যন্ত্ৰণাকাতৰ গোপন জীৱনৰ কৰুণ অভিজ্ঞতাসমূহ প্ৰতিদিনে লিখি গৈছিল। নাজী বাহিনীৰ পৰা মুক্তি পাই কি কৰোঁ কি নকৰোঁ এই ভাৱত হতাশ হৈ পৰিছিল। অৱশেষত তেওঁ নিজে লিখা ডায়েৰী অৰ্থাৎ দিনলেখাখনি লগত লৈ হতাশা আঁতৰাবলৈ চেষ্টা কৰিছিল। তেতিয়াই তেওঁ উপলব্ধি কৰিছিল মানুহতকৈ কাগজৰ ধৈৰ্য বেছি। তেতিয়ালৈকে সেই টকা বাহীখন যাক
তেওঁ ডায়েৰী বুলি নামাকৰণ কৰিছে কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাছিল, কাৰণ তেতিয়ালৈকে তেওঁ এগৰাকী প্ৰকৃত বন্ধু পোৱা নাছিল। কাক পঢ়িবলৈ দিব? প্ৰকৃত বন্ধু পোৱা নাছিল। খ নম্বৰটো চোৱা, এন ফ্ৰাংকে নিজকে কিয় অকলশৰীয়া বুলি অনুভৱ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন। এন ফ্ৰাংকে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰিছিল কাৰণ নাজী বাহিনীৰ হাতত ধৰা পৰাৰ পাছত বন্দী অৱস্থাত দেউতাকৰ বাহিৰে মাক বাপেক আৰু অন্যান্য লোক অনাহাৰ অত্যাচাৰত মৃত্যুৰ মুখত পৰে। কিন্তু তাৰ পিছত তেওঁ অকলশৰীয়া হয় বুলি অনুভৱ কৰিছিল। তলৰ শব্দসমূহৰ অৰ্থ লিখা। শব্দখিনি এনচাৰত মই এনচাৰ লিখি তাৰপিছত দিওঁ। গণ্য মানে হৈছে মান্য, মানিবলগীয়া। বৰ্বৰ মানে অসভ্য, অতি দুষ্ট। অধিগৃহীত মানে দখল কৰা। পঞ্জীভূত মানে একত্ৰিত। গতানুগতিক মানে আগৰ পৰা যেনেকৈ চলি আছে তেনে। পৰিত্যক্ত মানে বৰ্জিত, ত্যাগ কৰা। থিৰাং মানে নিশ্চিত বা নিশ্চয় কৰা। প্ৰত্যাহিত মানে নিশ্চিত, ভৰসা কৰিব পৰা। আৰম্ভ মানে হৈছে ৰজাক জমক। শাম কটা মানে হৈছে অন্তৰৰ পৰা শেষ হোৱা। অস্ত্ৰোপচাৰ মানে হৈছে কটা চিঙা কৰা কাৰ্য। প্ৰবাদ মানে হৈছে আনৰ কথা শুনা, মুখে মুখে চলি অহা। আৰু উৎসৰ্গ মানে অৰ্পণ। ভাৱমূৰ্তি মানে হৈছে ধ্যান ধাৰণা। আৰু সন্নিৱিষ্ট হৈছে ভালকৈ সোমোৱাই, ভালকৈ বহুৱাই। তাৰপিছত ৩ নম্বৰ প্ৰশ্নটো চোৱা, কিটি কোন? এন ফ্ৰাংকে কিটিক বন্ধু হিচাপে কিয় গণ্য কৰিছিল? বুজাই লিখা। কিটি হ'ল এন ফ্ৰাংকৰ ডায়েৰীখন। এন ফ্ৰাংকে লিখা ডায়েৰীখনত তেওঁ কল্পনাৰ বহুত প্ৰত্যাহিত বন্ধুগৰাকীৰ ভাৱমূৰ্তি বৃদ্ধিৰ কাৰণে একোৱেই নিলিখেই। এই ডায়েৰীখনকে তেওঁ তেওঁৰ প্ৰকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ চেষ্টা কৰিলে আৰু সেইবাবেই তেওঁৰ বন্ধু অৰ্থাৎ ডায়েৰীখনৰ নাম কিটি ৰাখিলে। দেখিছানে কিটি কিয় ৰাখিলে? বুজি পাইছা এতিয়া? মই একেবাৰে ভাঙি ভাঙি বুজাই দিব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। যদি তোমালোকক লেচনটো বুজাই দিব লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। আজি যিহেতু কুৱেশ্যন এনচাৰখিনি দিছোঁ মই ধুনীয়াকৈ গাই দিছোঁ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, এন ফ্ৰাংকৰ ডায়েৰীখন তুমি পুথি আকাৰে প্ৰকাশ হোৱাত কোনে আগভাগ লৈছিল? তেখেতে এই ডায়েৰীখন কিয় পুথি আকাৰে প্ৰকাশ কৰিছিল? এন ফ্ৰাংকৰ ডায়েৰীখনি পুথি আকাৰে প্ৰকাশ হোৱাৰ তেওঁৰ দেউতাক অটো ফ্ৰাংকে আগভাগ লৈছিল। 1944 চনৰে কোনোবা এদিন হলেণ্ড চৰকাৰৰ এজন বিষয়া লণ্ডনৰ পৰা অনাতাঁৰ যোগে ঘোষণা কৰিলে যে যুদ্ধ শাম কটাৰ পিছত তেওঁ জাৰ্মান অধিগৃহীত অঞ্চলত বাস কৰা যিসকল হলেণ্ডৰ লোকে যুদ্ধৰ সময়ত দুখ যন্ত্ৰণা ভোগ কৰিছিল তেওঁলোকৰ সাক্ষাৎ গ্ৰহণ কৰিব আৰু এইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব। তেওঁ বিশেষকৈ চিঠি পত্ৰ আৰু ডায়েৰীৰ কথা উল্লেখ কৰিছিল। বিষয়াজনৰ কথাত অনুপ্ৰাণিত হৈ এন ফ্ৰাংকে তেওঁৰ ডায়েৰীখনিৰ ভিত্তিত এখন পুথি প্ৰকাশ কৰিব বুলি সিদ্ধান্ত কৰিছিল আৰু ডায়েৰীখন সম্পাদনাও কৰিছিল। কিন্তু হঠাৎ নাজী বাহিনীৰ হাতত বন্দী হ'বলগীয়া হোৱাত এন ফ্ৰাংকৰ দেউতাক অটো ফ্ৰাংকে সেই ডায়েৰীখন এক মূল্যৱান সম্পত্তি বুলি ভাবি পুথি আকাৰে প্ৰকাশ কৰিছিল। সঁচাকৈ এন ফ্ৰাংকৰ এই ডায়েৰীখনি পিছলৈ এখন বিশ্ববিখ্যাত গ্ৰন্থত পৰিণত হৈছে। চোৱা, 13 বছৰীয়া ছোৱালী এজনীয়ে লিখা সেই দিনলিপিখনৰ পৰা এখন বিখ্যাত গ্ৰন্থত পৰিণত হৈছিল। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ কেনে আছিল? আইতাকৰ স্মৃতিৰ বাবে তেওঁ কি কৰিছিল? এন ফ্ৰাংক আৰু আইতাকৰ সম্বন্ধ বৰ মধুৰ আছিল। সেইকাৰণে আইতাকৰ অসুখ হোৱাত আৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া হোৱাত এন ফ্ৰাংকে নিজৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিছিল। আইতাকৰ মৃত্যুৰ পিছতো তেওঁ আইতাকলৈ বৰকৈ মনত পৰি আছিল, কাৰণ তেওঁ আইতাকক বৰ ভাল পাইছিল। সেইকাৰণে তেওঁৰ জন্মদিনৰ মমবাতিবোৰ লগতে আইতাকৰ স্মৃতিৰ এডাল মমবাতি
জ্বলাইছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পাঠটো পঢ়ি এন ফ্ৰাংকে সেই সময়ত হোৱা মনৰ ভাৱবোৰৰ বিষয়ে লিখা। চোৱা, এন ফ্ৰাংকে মাত্ৰ 13 বছৰ বয়সতে ডায়েৰী লিখিবলৈ লৈছিল। চোৱা কিমান ডাঙৰ কথা হয়নে? তোমালোকে জানো ইমান ডাঙৰ হৈছা, লিখি আছা, কোনোবাই ডায়েৰী লিখা নাই নহয়নে? চোৱা, এন ফ্ৰাংকে 13 বছৰৰ পৰা ডায়েৰী লিখে আৰু সেইখনে হয় যায় অসমৰ বিখ্যাত এখন গ্ৰন্থ। তেওঁৰ নিচিনা এজনী ছোৱালীৰ কাৰণে ডায়েৰী লিখাটো সঁচাকৈ আশ্চৰ্যকৰ অভিজ্ঞতা বুলি তেওঁ ভাবিছিল। তথাপি নাজী বাহিনীৰ বৰ্বৰ অত্যাচাৰ আৰু হত্যালীলাৰ কথা সবিস্তাৰে লিখি ৰখাৰ মনোভাৱেৰে পৰিয়ালসহ পণ্যাগাৰত লুকাই থকা অৱস্থাতে এই ফ্ৰাংকে দিনলেখা অৰ্থাৎ ডায়েৰী লিখি গৈছিল। তেওঁ ভাবিছিল ডায়েৰীখনত তেওঁৰ মাক দেউতাকৰ বায়েক আৰু অন্যান্য আত্মীয়সকলৰ বিৱৰণ থাকিব। কেনেকৈ সৈন্যবাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰাৰ উপৰিও লাখ লাখ ইহুদীক হত্যা কৰিলে তাৰে বিৱৰণ বিশ্ববাসীক সময়ত জনাব পাৰিব এই ডায়েৰীখনৰ জৰিয়তে। এনে মনোভাৱ এন ফ্ৰাংকৰ আছিল। আইতাককে ধৰি ঘৰৰ পৰিয়াল আত্মীয়সকলৰ প্ৰতি তেওঁৰ আছিল অতি মৰম, শ্ৰদ্ধা আৰু সহানুভূতি ভাৱ। তাৰে পিছত ভাষা অধ্যয়ন, ব্যৱহাৰিক ব্যাকৰণত চোৱা, পাঠটোত অধি, অনু, প্ৰতি এই কেইটা উপসৰ্গ যোগ হৈ হোৱা শব্দ কেইটা বিচাৰি উলিওৱা। অধি মানে অধিগৃহীত, অনু অনুবাদ, অনুপ্ৰাণিত, প্ৰতিত আছে প্ৰতিবিম্ব, অনুষ্টুপীয়াকৈ, প্ৰতিদিনে। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দকেইটা লিখা। চোৱা, স্থায়ী অস্থায়ী, প্ৰকাশ অপ্ৰকাশ, গোপন ভোগ দুৰ্ভোগ, স্মৃতি বিস্মৃতি, পাহৰি সমাপ্তি অসমাপ্তি, বিস্মৃতি মানে পাহৰণি, আড়ম্বৰ অনাড়ম্বৰ, ভাগ্য দুৰ্ভাগ্য আৰু ধৈৰ্য অধৈৰ্য লিখি ল'বা। 9 নম্বৰটো চোৱা, তলৰ শব্দবোৰৰ প্ৰতি শব্দ লিখা। মানে যন্ত্ৰণা, কষ্ট, যাতনা মানে একেটাৰ সমাৰ্থক শব্দ। কণ মানে বেজাৰ, শোকাবহ, দুখ লগা। আকৌ কিশোৰী মানে বালিকা, ছোৱালী। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ বাক্যবোৰ সৰল বাক্য, যৌগিক বাক্য আৰু জটিল বাক্য অনুসৰি শ্ৰেণী বিভাজন কৰা। এইবিলাক ইংলিছত বেছিকৈ লাগে, ইংলিছ গ্ৰামাৰত। তোমালোকক যদি ইংলিছৰ কুৱেশ্যন এনচাৰবোৰ লাগে আৰু ইংলিছৰ গ্ৰামাৰ লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। চোৱা, মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল, এইটো হৈছে যৌগিক বাক্য। ইয়াতে আৰু এটা যোগ হৈছে হয়নে? ভাল ল'ৰাৰ কাৰণেহে তেওঁ পুৰস্কাৰ পালে, ইয়াতে হ'ব সৰল বাক্য। বৰষুণ পৰিছে, এইটো হ'ব সৰল বাক্য। গতিকে মই আহিলোঁ আৰু তেওঁ ঘৰলৈ গ'ল, ইয়াতে এতিয়া দুটা বাক্য আছে, গতিকে এইটো যৌগিক বাক্য ইয়াতে যোগ কৰা হৈছে। ভাল ল'ৰাৰ কাৰণেহে তেওঁ পুৰস্কাৰ পালে, এইটো হ'ব সৰল বাক্য। বৰষুণ পৰিছে, এইটোও সৰল বাক্য। মই সদায় ভাত খাই স্কুললৈ যাওঁ, এইটোও সৰল বাক্য। একমাত্ৰ দেউতাকেহে নাজী বাহিনীসকলৰ কবলৰ পৰা জীৱিত ৰূপত বাচি আহিছিল, এইটোও সৰল বাক্য। এন ফ্ৰাংকে 1942 চনৰ 12 জুনৰ পৰা ডায়েৰী লেখা আৰম্ভ কৰিছিল, এইটোও সৰল বাক্য। চোৱা, দ্বিতীয় নম্বৰটো, এইবাৰ পিছে তেওঁ মৰমৰ কিটি বুলি সম্বোধন কৰি লেখা আৰম্ভ কৰিছিল আৰু ইয়াতে আৰু হৈছে হয়নে? আৰু এটা বাক্য যুক্ত হৈছে কাৰণে ইয়াতে যৌগিক বাক্য হ'ব। শেষত তোমাৰ বুলি সমাপ্ত কৰিছিল, মানে আৰু কিন্তু এইবিলাক যোগ হ'লে কি হয়? যৌগিক হয়। চোৱা, জন্মদিনৰ মমবাতিডালৰ লগতে আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলোৱা হ'ল, এইটো হ'ব সৰল বাক্য। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ বাক্যবোৰ তুলনামূলক বাক্যলৈ পৰিৱৰ্তন কৰা, দুটা বা বহুতৰ মাজত। সোণ, উজ্জ্বল, ৰূপ তাম আদি ধাতুতকৈও সোণৰ উজ্জ্বলতা বেছি, দেখিছানে? মীৰা মেধাৱী, সীতাতকৈ মীৰা মেধাৱী।
ৰীনা টিনা বিনা টিনা এই সকলতকৈ মীৰা মেধাৱী অনুৰ অনু ওখ তনুতকৈ অনু ওখ মানে তুলনা কৰিব দিছে তনু বৰুণ কৰুণতকৈও ওখ জোৱাই সৰু জোনবাই সৰু সূৰুজতকৈ জোনবাই সৰু সূৰ্য আৰু পৃথিৱীতকৈ জোনবাই সৰু সেনেকৈ লিখিব পৰা দুটা দুটাকৈ দি দিছোঁ চোৱা এই কিতাপখন ভাল এইখনতকৈ এইখন কিতাপ ভাল এইখন মানে এইখনতকৈ সেইখন কিতাপ বেছি ভাল এই আটাইবোৰ কিতাপৰ ভিতৰত এইখন কিতাপ বেছি ভাল তাৰে পিছত বাক্য ৰচনা কৰা এইকেইটা প্ৰথমতে লিখি ল'বা তাৰপিছত উত্তৰ দি লিখিবা অনতি পলমে মানে কি দেৰি নকৰি অনতি পলমে কামটো কৰিবা যিটো বাক্য ৰচনা কৰিব দিয়ে সেইটোৰ তলত আণ্ডাৰলাইন কৰিবা সদায় ক হাঁহি ধেমালিৰে জীৱনটো কটালেহে সুখ পায় ৰূপান্তৰিত সোণ ৰূপ সোণলৈ ৰূপান্তৰিত হয় আত্মগোপন বিপদৰ উমায়ন পাই সি আত্মগোপন কৰিলে চিঠি পত্ৰ ফোনবোৰ ওলোৱাৰ আগতে আজিকালি মানুহে চিঠি পত্ৰ নিলিখা ফোনবোৰ ওলোৱাৰ কাৰণে আজিকালিৰ মানুহে চিঠি পত্ৰ নিলিখাই হ'ল দুখ যন্ত্ৰণা মানুহৰ জীৱনত দুখ যন্ত্ৰণা থাকেই পৰিত্যক্ত ঠাইবিলাক বৰ জয়াল হৈ পৰে বিশ্ববিখ্যাত এন ফ্ৰাংকৰ ডায়েৰীখন এখনি বিশ্ববিখ্যাত গ্ৰন্থ আদান প্ৰদানৰ মাধ্যমেৰে মানুহৰ মাজত আত্মীয়তা গঢ় লৈ উঠে সো আণ্ডাৰলাইন কৰি দিবা চিন্তা ভাৱনাৰেহে সুস্থিৰ সিদ্ধান্ত ল'ব পৰা যায় তাৰে পিছত প্ৰশ্নটো চোৱা এন ফ্ৰাংকৰ ডায়েৰী পাঠটোত মন আটক শব্দযুক্ত হৈ থকা তলৰ খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা মন পা মন বুজ আপোনজনেহে মন পাবলৈ সঁচাই মন বান্ধ মানে মন দমা টকা পইচা নাই যেতিয়া ডাঙৰ ঘৰ বন্ধাৰ কথাটো মন বান্ধ মন পুতি লাগ মনোযোগ দি লাগ মন পুতি লাগিলেহে কামত সফলতা পাব পাৰি মন মাৰ নিৰানন্দ হো বেয়া খবৰটো শুনি সি মন মাৰি বহি আছে মন কৰ ইচ্ছা কৰ ভাল কামলৈ সদায় মন কৰিব লাগে আটক কৰ আবদ্ধ কৰ পুলিচে চোৰটোক আটক কৰিলে তাৰপিছত আটক ধুনীয়া অসাধাৰণ ৰূপে ধুনীয়া ঠাইখনি বৰ আটক ধুনীয়াকৈ সজাই তুলিছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি তোমালোকক ইংলিছৰ বা ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন আনসাৰ লাগে মোক কমেণ্ট সেকশ্যনত জনাই দিবা থ্যাংক ইউ ফৰ ওয়াচ